প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আহ্বান গোটেই ভাৰতবৰ্ষতে ত্ৰিৰংগা যাত্ৰা আয়োজন কৰা। উদ্দেশ্য হ'ল ভাৰতবৰ্ষৰ জনসাধাৰণক ত্ৰিৰংগাৰ প্ৰতি আস্থা বিশ্বাস আৰু তাৰ শ্ৰদ্ধাটো বৃদ্ধি কৰা। আমাৰ হাজাৰ বছৰীয়া পৰাধীনতাৰ পৰা মুক্ত কৰা আমাৰ সেই বীৰ বীৰাংগনাসকলক আমি আকৌ সোঁৱৰণ কৰা। যিসকল ব্যক্তিয়ে তেখেতসকলৰ সৰ্বোচ্চ উজাৰি সৰ্বোচ্চ বলিদান দি দেশখনক স্বাধীন কৰাইছিল। 800 বছৰ মোগলৰ পৰাধীন হৈ আছিলোঁ, 200 বছৰ ব্ৰিটিছৰ পৰাধীন হৈ আছিলোঁ আৰু এই হাজাৰ বছৰ পৰাধীনৰ পৰা মুক্ত কৰি আমাৰ ভাৰতবৰ্ষক স্বাধীনতা দিয়ালে সেইসকল ব্যক্তিয়ে। আৰু সেই স্বাধীনতাৰ দিনাখনৰ পৰা আমাৰ এই জাতীয় পতাকাখন আমাৰ তেতিয়াৰ নেতাসকলে এইখন জাতীয় পতাকা ধাৰণা কৰি আমাৰ দেশখনক জাতীয় পতাকাৰ তলত একত্ৰিত কৰি ৰখাৰ প্ৰয়াস আমাৰ যেতিয়াই প্ৰয়োজনীয়তা কৰি আহি আছে। এতিয়া আৰু সময়ৰ আহ্বান আমাৰ নতুন প্ৰজন্মক আমাৰ দেশ নিৰ্মাণৰ কাৰণে উদ্বুদ্ধ কৰিবৰ কাৰণে জাতীয় পতাকাখনে একমাত্ৰ আমাৰ একতাৰ এনাজৰী। আৰু সেইকাৰণে জাতীয় পতাকাখন যিমানেই আমাৰ নিজৰ হৃদয়ত স্থান দিম, আমাৰ নিজৰ অন্তৰত স্থান দিম, সিমানেই আমাৰ জাতি জনগোষ্ঠী এক হৈ এখন সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰাত আমি সফল হ'ম।